অসমৰ নগৰীয়া কেন্দ্ৰসমূহৰ ভিতৰত পলাশবাৰী অন্যতম। মুঠ 2.67 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি থকা পলাশবাৰী চহৰখন গুৱাহাটী চহৰৰ পৰা 23 কিলোমিটাৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। উদ্যোগ খণ্ডত নিয়োজিত বিভিন্ন ঠাইৰ পৰা অহা প্ৰব্ৰজিত লোক আৰু স্থানীয় লোকৰ সৈতে ঠাইখনৰ মুঠ জনসংখ্যা প্ৰায় 5,000 জন। পলাশবাৰী চহৰখনত দৈনিক গড়ে 2.5 টন জাবৰ উৎপন্ন হয়। ইতিমধ্যে 1550 মেট্ৰিক টন লিগেচি ৱেষ্ট সমস্যা থকা ঠাইখনৰ তাৎক্ষণিক সমাধানৰ প্ৰয়োজনীয়তা আহি পৰে। এই ক্ষেত্ৰত পলাশবাৰী পৌৰসভাই জাবৰ সমস্যা সমাধানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ মন্ত্ৰালয়ৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই ঠাইখনক স্থায়ী আধাৰত জিৰ' ৱেষ্ট কৰাৰ সংকল্প লয়। 2022 চনৰ অক্টোবৰ মাহত গডৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ দ্বাৰা অনুদিত CSR সহযোগত পলাশবাৰী পৌৰসভাই ইণ্টিগ্ৰেটেড ডিচেণ্ট্ৰেলাইজ ছলিড ৱেষ্ট মেনেজমেণ্ট কাৰ্যকাৰী কৰাৰ বাবে ফিডবেক ফাউণ্ডেশ্যন চেৰিটেবল ট্ৰাষ্টৰ একলগ হয়। সমগ্ৰ প্ৰক্ৰিয়াটোক দুটা চৰণত বিভক্ত কৰি কাৰ্যকাৰী কৰা হয়। প্ৰথম চৰণটো হ'ল ঘৰে ঘৰে গৈ উৎসতেই পৃথকীকৰণ জাবৰ সংগ্ৰহ কৰি বিজ্ঞানসন্মতভাৱে প্ৰবন্ধন কৰা। দ্বিতীয় চৰণত পুৰণি জমা হৈ থকা লেগেচি ৱেষ্ট, বায়ো মাইনিং আৰু বায়ো ৰেমেডিয়েশ্যন প্ৰক্ৰিয়াৰ প্ৰবন্ধন কৰা। আহকচোন আমি 1 নং চৰণৰ বিষয়ে দৃষ্টি নিবন্ধন কৰোঁ। প্ৰথম চৰণৰ লক্ষ্য হ'ল সমগ্ৰ প্ৰকল্পৰ সময়ছোৱাত 2700 মেট্ৰিক টন জাবৰ প্ৰবন্ধন কৰা আৰু সমুদয় আচৰণ পৰিৱৰ্তন কৰা। ইয়াক কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত ফিডবেক ফাউণ্ডেশ্যনৰ সুগম কৰ্তাসকলৰ জৰিয়তে বিভিন্ন IEC কাৰ্যসূচী হাতত লোৱা হয়। IEC কাৰ্যসমূহৰ ভিতৰত ছেক্টৰ ট্ৰিগাৰিং, কমিউনিটি ট্ৰিগাৰিং, ইনষ্টিটিউশ্যন ট্ৰিগাৰিং, পকেট ট্ৰিগাৰিং, ড'ৰ টু ড'ৰ ট্ৰিগাৰিং ইত্যাদি। এই IEC কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ ছলিড ৱেষ্ট মেনেজমেণ্ট সম্পৰ্কে সজাগ কৰা হয়। তদুপৰি পলাশবাৰী অঞ্চলত থকা উদ্যোগসমূহক বিষয়টো ভালদৰে অনুধাৰণ কৰিবলৈ বিভিন্ন কাৰ্যসূচী আৰু পদক্ষেপ হাতত লোৱা হয়। ই আমাৰ 4R দৃষ্টিভংগী ৰিফিউজ, ৰিডিউচ, ৰিইউজ এণ্ড ৰিচাইকেল দৃষ্টিভংগীৰ প্ৰতি ধনাত্মক সঁহাৰিৰ আশা যোগায়। ঘৰে ঘৰে গৈ ভিজিট আৰু ট্ৰিগাৰিং কৰাৰ সময়ত প্ৰতিটো পৰিয়াল আৰু অংশীদাৰক জাবৰ পৃথকীকৰণ আৰু ছলিড ৱেষ্ট মেনেজমেণ্ট 2016ৰ মুখ্য নিয়মসমূহৰ সম্পৰ্কে বুজাই দিবলৈ চেষ্টা কৰা হয়। প্ৰাতঃ 7 বজাত সমূহ ফিডবেক ফাউণ্ডেশ্যনৰ কৰ্মীসকলে প্ৰাৰ্থনাৰ সৈতে এটা সাধাৰণ দিনৰ আৰম্ভণি কৰে। সংগ্ৰহকাৰী টীমে ডমেষ্টিক, ইনষ্টিটিউশ্যনছ, কমাৰ্চিয়েল আৰু ইণ্ডাষ্ট্ৰিজ 4টা খণ্ডৰ পৰা জাবৰসমূহ শুকান, কেঁচা, জৈৱ অৱশিষ্ট আৰু ঘৰুৱা হানিকাৰকক এই 4টা ভাগত পৃথকীত জাবৰ সংগ্ৰহ কৰি MRFলৈ আনে। তাৰ পাছত MRFত থকা প্ৰচেছিং টীমে বিজ্ঞানসন্মত পদ্ধতিৰে শুকান জাবৰসমূহক 28টা ভাগত বিভক্ত কৰে।
পুনৰ ব্যৱহাৰযোগ্য কিছুমান সামগ্ৰী যেনে MLP, কাপোৰ, কাৰ্টুন ইত্যাদি বেইলিং মেচিনৰ দ্বাৰা সংকুচিত কৰি ৰিচাইকেলাৰত বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয়, যিয়ে কিছু পৰিমাণে ৰাজহ সংগ্ৰহতো সহায় কৰে। পুনৰ MRFত থকা প্ৰচেছিং টিমে বিজ্ঞানসন্মত পদ্ধতিৰে কেঁচা জাবৰসমূহক চৰ্টিং কৰি শ্ৰেডিং মেচিনৰ সহায়ত ক্ষুদ্ৰ অংশলৈ ৰূপান্তৰ কৰি MCC মাইক্ৰ কম্পোষ্ট চেণ্টাৰ পিটত 45 দিনৰ বাবে ৰখা হয়। তাৰ পাছত বেক্টেৰিয়া কালচাৰৰ সহায়ত পিটত কেঁচা জাবৰসমূহ নিৰ্দিষ্ট সময়ৰ অন্তৰালত উলট পালট কৰি জৈৱিক সাৰ প্ৰস্তুত কৰা হয়। প্ৰস্তুত কৰা জৈৱিক সাৰসমূহ কিউৰিং আৰু চেভিং প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়। এনেদৰে জৈৱ অৱশিষ্টসমূহ যেনে ডাইপাৰ, চেনিটাৰী পেড আদি ইনচিনেৰেটৰৰ সহায়ত প্ৰবন্ধন কৰা হয়। একেদৰে ঘৰুৱা হানিকাৰক সামগ্ৰী যেনে টিউবলাইট, ইলেক্ট্ৰনিক অৱশিষ্ট, হাৰ্পিক বটল আদি চেনিটাইজ অটোক্লিভ মেচিনৰ প্ৰবন্ধন কৰা হয়। বায়োমাইনিং এণ্ড বায়োৰেমিডিয়েশ্যন। এতিয়া আমি 2 নং ফেজটোৰ বিষয়ে দৃষ্টি নিবন্ধন কৰোৱা হয়। বায়োমাইনিং আৰু বায়োৰেমিডিয়েশ্যন এই ফেজটোত প্ৰকল্পটোৱে পূৰ্বতে জমা হৈ থকা 1550 মেট্ৰিক টন জাবৰ প্ৰবন্ধন কৰি সেই ঠাইত পলাশবাৰী যুৱ চামৰ বাবে বেডমিণ্টন কোৰ্ট নিৰ্মাণ কৰে। লেগেচি ৱেষ্টৰ উপস্থিতিয়ে ঠাইখনৰ পৰিৱেশ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এক ঋণাত্মক প্ৰভাৱ পেলোৱা প্ৰতিফলিত হৈছিল। এতিয়ালৈকে পলাশবাৰী চহৰৰ 10টা ৱাৰ্ডৰ 35খন ঠাইত GVP কাৰ্যসূচীৰ দ্বাৰা জাবৰ নিষ্কাশন কৰা হৈছে। তাৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সৌন্দৰ্যকৰণ উল্লেখযোগ্য। পলাশবাৰী চহৰ ঐতিহাসিক উৎসৱ ৰাস মেলাৰ বাবে এক বিশেষ নাম আছে। যোৱা বছৰ নৱেম্বৰ মাহত ৰাসৰ সময়ত এই উৎসৱত প্ৰায় 10 লাখৰো অধিক লোক সমবেত হয়। এই সময়ছোৱাত উৎপন্ন হোৱাৰ জাবৰ পৰিমাণ 15 মেট্ৰিক টনৰো অধিক আছিল। এই বৃহৎ পৰিমাণৰ জাবৰ প্ৰবন্ধন কৰাটো এটা বৃহৎ প্ৰত্যাহ্বান আছিল যদিও পলাশবাৰী পৌৰসভাই ফিডবেক ফাউণ্ডেশ্যনৰ টীমৰ সহযোগত এই সমস্যাৰ সৈতে মোকাবিলা কৰি জাবৰসমূহক লেণ্ডফিললৈ যোৱাৰ পৰা আঁতৰাই ৰাখে। শেষত আমি PMB, গডৰেজ, ছান ফাৰ্মা আৰু ফিডবেকে একেলগে পলাশবাৰী চহৰৰ জাবৰ নিষ্কাশন কৰি এক নতুন ৰূপ দিবলৈ সক্ষম হৈছোঁ। জাবৰৰ পৰা সম্পদ, এইটোৱে আমাৰ সেউজীয়া পলাশবাৰীৰ দিশে আমাৰ এক সামূহিক যাত্ৰা। টুগেডাৰ য়েছ উই কেন। একেলগে হয় আমি পাৰিম। নমস্কাৰ। এতিয়া পলাশবাৰী পৌৰসভাৰ পৰা যিটো আমাৰ জাবৰ জোঁথৰ নিয়াৰ কাৰণে যিটো ব্যৱস্থা আমাক কৰি দিছে, খুব মানে ভাল লাগিছে, খুব আদৰণীয়। কাৰণ এই ব্যৱস্থাটো কৰাৰ আগতে আমি যথেষ্ট অসুবিধা পাইছিলোঁ। জাবৰ জোঁথৰ পেলোৱা ঠাই নাই, আমাৰ যথেষ্ট ঠাই খুব ঘন হয়, যাৰ কাৰণে মানুহৰ ওচৰতে থকা খালবিলাকতে আমি পেলাইছিলোঁ, যাৰ পৰিৱেশটো যথেষ্ট ধৰণৰ বিনষ্ট হৈছিল। কিন্তু বৰ্তমান যিটো পদক্ষেপ হাতত লৈছে খুব মানে আদৰ্শনীয়, খুব ভাল লগা, যাৰ কাৰণে এতিয়া চাৰিওফালে আমাৰ খুব পৰিষ্কাৰ পৰিচ্ছন্নতা দেখা দিছে। আমি নমস্কাৰ, মোৰ নাম দিনেশ কুমাৰ। মই পলাশবাৰী 9 নম্বৰ ৱাৰ্ডৰ স্থায়ী বাসিন্দা। মই ইয়াতে দোকান দি আছোঁ। এটা সময় আছিল জাবৰ জোঁথৰ পেলাবৰ কাৰণে বৰ অসুবিধা আছিল। প্লাষ্টিকৰ জাবৰ জোঁথৰ যিমান আছিলে মই
ময়ে নহয় আমাৰ ওচৰ চুবুৰীয়াসকলে জ্বলাইছিলে আৰু কেঁচা যিবিলাক জাবৰ জোঁথৰ ওলায় সেইবিলাক য'তে ত'তে পেলাই দিছিল। কিন্তু মিউনিচিপালিটিত যিটো এটা সেৱা আগবঢ়াইছে আজি প্ৰায় এবছৰ পাৰ হ'ল, তেওঁলোকে যি সেৱা আগবঢ়াইছে আমি যথেষ্ট উপকৃত হৈছোঁ। ধন্যবাদ। নমস্কাৰ, মই পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীণা দাস কলিতা। মই পলাশবাৰী পৌৰসভাৰ সমূহ ৰাইজকে তেওঁলোকে পলাশবাৰী পৌৰসভাখনক স্বচ্ছ কৰাৰ ক্ষেত্ৰত যি পৃথকে পৃথকে জাবৰ জোঁথৰ আমাৰ পলাশবাৰী পৌৰসভাৰ দ্বাৰা নিয়োজিত কৰা ডেইলি গাড়ীত যি তেওঁলোকে ৱেষ্ট আমাক দি আছে তাৰ কাৰণে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এই সহযোগিতাৰ কাৰণে পলাশবাৰী পৌৰসভাখন এটা নতুন ৰূপত স্বচ্ছতাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ আছে। মই বিশেষকৈ ধন্যবাদ জনাইছোঁ গডৰেজ কনজিউমাৰ প্ৰডাক্ট লিমিটেড লগত সহযোগ কৰা আমাৰ NGO ফিডবেক ফাউণ্ডেশ্যন চেৰিটেবল ট্ৰাষ্টে তেওঁলোকৰ CSR ছাপৰ্টত আমাৰ পলাশবাৰী পৌৰসভাখন চাফা কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে আৰু আমি পলাশবাৰী পৌৰসভাখনক জিৰ' ৱেষ্ট বনোৱাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ। আৰু লগতে মই ছেকেণ্ড বছৰৰ কাৰণে আমাক CSR ছাপৰ্টত আগবঢ়োৱা ছান ফাৰ্মাক ধন্যবাদ জনাইছোঁ। অনাগত দিনবোৰৰ লগত তেওঁলোকে যেন আমাৰ এই পলাশবাৰী পৌৰসভাখন চাফা কৰাৰ ক্ষেত্ৰত আমাক আৰু যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়ায়। ধন্যবাদ।